আজি এক্সাৰসাইজ 7.11 কুৱেশ্যন 5 পৰা লৈছোঁ ইয়াৰ আমি কুৱেশ্যনখিনিও প্ৰপাৰ্টিখিনি ব্যৱহাৰ কৰি ইন্টিগ্ৰেলবিলাকৰ ইভালুৱেট কৰিব লাগে প্ৰথম ফাংচনটোত দিছে -5 পৰা +5 লৈকে আৰু ফাংচনটো দিছে মডুলাছ x + 2 dx প্ৰথমতে আমি আমাৰ গিভেন ইন্টিগ্ৰেলটো i বুলি লিখি ললো এতিয়া যেহেতু আমাৰ ফাংচনটো মডুলাছ ফাংচন গতিকে মডুলাছ ফাংচনৰ ডেফিনেশ্যনটো আমাৰ এটো আছিলে অৰ্থাৎ x টো যদি গ্ৰেটাৰ দেন ইকুৱেল 0 হয় তেতিয়া mod x হ'ব +x আৰু x লেছ দেন 0 হলে mod x টো হ'ব -x ঠিক তেনেকৈ আমাৰ মডুলাছ x ৰ ডেফিনেশ্যনটো আমি মডুলাছ x + 2 ত ব্যৱহাৰ কৰিলে হ'ব x + 2 গ্ৰেটাৰ দেন ইকুৱেল 0 হলে ইয়াৰ ভ্যালুটো হ'ব +2 হ'ব মানে x + 2 আৰু x + 2 লেছ দেন 0 হলে ইয়াৰ আমি ভ্যালুটো নেগেটিভ ভ্যালু লম তাৰ মানে এটো আমি x বুলি কনসিডাৰ কৰিছো ইয়াৰ লগত আমি এতিয়া দুইটাৰ ক্ষেত্ৰত আমাৰ এই প্ৰথম কেছটোত x ৰ ভ্যালু আমি উলিয়াই ললো -2 আৰু সেকেন্ড কেছটোত x ৰ ভ্যালু খিনি হ'ব -2 তকে সৰু x লেছ দেন -2 এতিয়া আমি কি দেখা পালো যে x ৰ ভ্যালু আমি -2 তকে ডাঙৰ হলে মডুলাছ x + 2 ৰ ভ্যালু হ'ব x + 2 আৰু x ৰ ভ্যালু খিনি যদি -2 তকৈ সৰু হয় তেতিয়া হলে মডুলাছ x + 2 ৰ ভ্যালু হ'ব - x + 2 গতিকে আমি -5 আৰু +5 ৰ ভিতৰত অৰ্থাৎ এই লোৱাৰ লিমিট আৰু আপাৰ লিমিটৰ মাজত আমি এটা নাম্বাৰ বিচাৰি পালো -2 এতিয়া আমাৰ কোনটো প্ৰপাৰ্টি ব্যৱহাৰ হ'ব এই প্ৰপাৰ্টিটো তোমালোকে ভালকৈ মন কৰা যে প্ৰপাৰ্টিটোত কি কৈছে a আৰু b ৰ মাজত আমি এটা নাম্বাৰ বিচাৰি পাব লাগিব c আৰু সেই নাম্বাৰটো লৈ আমি আমাৰ ফাংচনটো দুটা ইন্টিগ্ৰেলত আমি ভাগ কৰিছো প্ৰথম কেছটোত আমাৰ প্ৰথম ইন্টিগ্ৰেলটোত a পৰা c হৈছে আৰু সেকেন্ড কেছটোত হ'ব c পৰা b লৈ আমাৰ ফাংচনটোত আমাৰ ইন্টিগ্ৰেলটোত a আৰু b হৈছে -5 আৰু b হৈছে +5 আৰু -5 আৰু +5 অৰ্থাৎ a আৰু b ৰ মাজত আমাৰ নাম্বাৰটো হ'ল অৰ্থাৎ c ৰ ভ্যালু আমাৰ কিমান হ'ল -2 এতিয়া এই প্ৰপাৰ্টিটো আমি আমাৰ i ইন্টিগ্ৰেলটোত ব্যৱহাৰ কৰিলে কি হ'ব প্ৰথমতে আহিব a পৰা c অৰ্থাৎ -5 ৰ পৰা আহিব -2 এয়া লিখিলো -5 ৰ পৰা -2 এটো fx টো নেক্সট টো হ'ব c পৰা b লৈ অৰ্থাৎ -2 ৰ পৰা আহিব +5 লৈ x টো এটো এতিয়া এই দুইটা কেছত অৰ্থাৎ দুইখিনি ভ্যালুৰ মাজত মডুলাছ x + 2 ৰ ভ্যালু আমাৰ বেলেগ বেলেগ হৈছে প্ৰথমতে -5 ৰ পৰা -2 ৰ ভিতৰত তাৰ মানে এটো আমি এনেকৈ লিখিলে হ'ব এয়া এটো অৰ্থাৎ x ৰ ভ্যালু -5 তকৈ ডাঙৰ কিন্তু -2 তকৈ সৰু এতিয়া x ৰ ভ্যালু -2 তকৈ সৰু হলে মডুলাছ x + 2 ৰ ভ্যালু কি ল'ব লাগিব -x + 2 সেই কাৰণে আমি এই ফাংচনটোৰ জায়গাত আমি কি ললো -x + 2 নেক্সট এটো কেছত আমি এনেকৈ লিখিব পাৰিম x ৰ ভ্যালু -2 তকৈ ডাঙৰ কিন্তু 5 তকৈ সৰু গতিকে x ৰ ভ্যালু -2 তকৈ ডাঙৰ অৰ্থাৎ এই কেছটো আহি যাব এই কেছটোত মডুলাছ x + 2 ৰ ভ্যালু +x + 2 এ ল'ব লাগিব সেই কাৰণে আমি ইয়াত x + 2 জায়গাত আমি এটো লিখি দিলো এতিয়া আমি সেপাৰেট কৰি লিখিব পাৰো এটো -x এটা ইন্টিগ্ৰেল এটো সেকেন্ডটো হ'ব -2 আৰু এটো ইন্টিগ্ৰেলটো আমাৰ ভাগ হ'ব -2 পৰা 5 লৈকে x আৰু -2 পৰা 5 লৈকে আহিব 2 dx এতিয়া আমাৰ ইন্টিগ্ৰেল কৰাত একেবাৰে সহজ হ'ল এইখিনি আমাৰ স্ট্যান্ডাৰ্ড ইন্টিগ্ৰেল এটো হ'ব x টু দি পাৱাৰ n ৰ পৰা x² / 2 নেক্সট কনস্ট্যান্ট ফাংচন ইন্টিগ্ৰেল x গতিকে 2x নেক্সট x ৰো ইন্টিগ্ৰেল আমাৰ x² / 2 আৰু ইয়াৰ ইন্টিগ্ৰেল হ'ব 2x এতিয়া আমি গুটেই কিটা পাৰ্টতে আমি আপাৰ লিমিট আৰু লোৱাৰ লিমিট দিব লাগে সো প্ৰথমতে আমি আমাৰ প্ৰথম অংকটোত আপাৰ লিমিট -2 দিলো x ৰ জায়গাত দেন লোৱাৰ লিমিট বহাওতে মাইনাস তে এইখিনিটো আমাৰ মাইনাস আছে সেই কাৰণে মাইনাস দি ললো আৰু x ৰ জায়গাত আমি লোৱাৰ লিমিট দিলো -5 নেক্সট এই পাৰ্টটোত এতিয়া আমি -2 দিলো আপাৰ লিমিট দেন মাইনাস লোৱাৰ লিমিট -5 দিলো নেক্সট এতিয়া এটো অংকত প্ৰথমতে আমি x ৰ জায়গাত আপাৰ লিমিট 5 দেন মাইনাস
লোৱাৰ লিমিট আমি দিলোঁ xৰ জেগাত -2 নেক্সট একেবাৰে শেষৰ অংশটোতো আমি আপাৰ লিমিট আৰু লোৱাৰ লিমিট দিলোঁ এতিয়া এইখিনি আমি সিম্পলিফাই কৰি এনে ধৰণৰে আমি সিম্পলিফাই কৰি আমি আনসাৰ পালো 29 এটোৱে হল আমাৰ ইন্টিগ্ৰেলটোৰ ভ্যালু আৰু এই কোৱেশ্চন দুটা আৰু এটা আছে এই কোৱেশ্চনটো তোমালোকে চাবা এটো এক্সামৰ ফালৰ পৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটা মডুলাছ ফাংচনৰ আছে কোৱেশ্চন নাম্বাৰ 6 ইয়াত আমাক লিমিট দুটা দিছে 2 পৰা 5 আৰু ফাংচনটো দিছে মডুলাছ x - 5 ঠিক আগৰ দৰে আমি আমাৰ ইন্টিগ্ৰেলটোৰ আমি আই নাম দি ললো এতিয়া মডুলাছ ফাংচনৰ ডেফিনেশনৰ পৰা x - 5 টো যদি গ্ৰেটাৰ দেন ইকুৱেল 0 হয় তেতিয়া ইয়াৰ ভ্যালুটো x - 5 এ আহিব মানে পজিটিভ ভ্যালু আৰু যদি হে x - 5 লেছ দেন 0 হয় তেতিয়া মডুলাছ x - 5 ৰ ভ্যালু হ'ব -x - 5 আৰু দুইটা কেছৰ পৰা আমি x ৰ ভ্যালু ইয়াত প্ৰথম কেছটোৰ পৰা গ্ৰেটাৰ দেন ইকুৱেল 5 হ'ব আৰু সেকেন্ড কেছটোৰ পৰা x ৰ ভ্যালু লেছ দেন 5 অৰ্থাৎ x ৰ ভ্যালু খিনি 5 তকে ডাঙৰ হলে আমি এই মডুলাছ x - 5 ৰ ভ্যালু খিনি আমি এটু লম আৰু x ৰ ভ্যালু 5 তকৈ সৰু হলে মডুলাছ x - 5 ৰ ভ্যালু আমি এটু লম এতিয়া আকৌ আমি সেই আগৰ প্ৰপাৰ্টিটোৰ মতে আমি কৰি যাব লাগিব এতিয়া a পৰা c ইয়াত আমাৰ a আৰু b আছিলে 2 আৰু 8 2 আৰু 8 ৰ মাজত আমি নাম্বাৰটো পালো 5 তাৰ মানে ইয়াত c টো হৈছে 5 গতিকে প্ৰথম ইন্টিগ্ৰেলটো a পৰা c লৈ অৰ্থাৎ 2 পৰা 5 ফাংচনটো fx প্লাস নেক্সট c পৰা b লৈ অৰ্থাৎ 5 পৰা 8 লৈ ফাংচনটো এতিয়া আমি চাব লাগিব 2 আৰু 5 ৰ মাজত তাৰ মানে x ৰ ভ্যালু 2 তকৈ ডাঙৰ 5 তকৈ সৰু এতিয়া x ৰ ভ্যালু 5 তকৈ সৰু হলে ইয়াৰ ভ্যালু আমি কি লব লাগিব -x - 5 সো সেই কাৰণে আমি ইয়াৰ ভ্যালু আমি এটু ললো নেক্সট 5 ৰ পৰা 8 লৈকে x ৰ ভ্যালু তাৰ মানে x ৰ ভ্যালু 5 তকৈ সৰু 8 তকৈ ডাঙৰ তেতিয়া আমাৰ কি আহিব x ৰ ভ্যালু 5 তকৈ ডাঙৰ হলে ইয়াৰ ভ্যালু আমাক কি লবলৈ কৈছে x - 5 সো সেই কাৰণে আমি ইয়াৰ ভ্যালু আমি কি ললো x - 5 লিখিলো ঠিক আগৰ দৰে আমি ইয়াৰ পৰা আমি দুটা ইন্টিগ্ৰেল পালো আকৌ এটু ইন্টিগ্ৰেলৰ পৰাও আমি ভাগ ভাগ কৰি দুটা ইন্টিগ্ৰেল পালো আকৌ একে ধৰণে এটু x টু দি পাৱাৰ n অৰ্থাৎ x টু দি পাৱাৰ n ৰ স্ট্যান্ডাৰ্ড ইন্টিগ্ৰেল আমি জানো x টু দি পাৱাৰ n + 1 ডিভাইডেড বাই n + 1 গতিকে সেই ফালৰ পৰা ইয়াত আমাৰ x টু দি পাৱাৰ 1 x² / 2 5x একে ইয়াৰ আকৌ কনস্ট্যান্ট ফাংচনৰ ইন্টিগ্ৰেল x অৰ্থাৎ 5x ঠিক একে ধৰণৰে আমি প্ৰত্যেকটো পাৰ্টতে আমি লোৱাৰ লিমিট আপাৰ লিমিট দি আমি সিম্পলিফাই কৰিব লাগে তোমালোকে ইন্টিগ্ৰেল কৰাৰ পাছত যেতিয়া আপাৰ লিমিট আৰু লোৱাৰ লিমিট বহাবা তেতিয়া খুব সাৱধানেৰে বহাবা যাতে আমাৰ ক্যালকুলেশন কৰোতে সিম্পলিফাই কৰোতে আমি শুদ্ধ আনসাৰটো পাব পাৰো তাৰ পাছত আৰু এটা কোৱেশ্চন লৈছো কোৱেশ্চন নাম্বাৰ 11 ইয়াত আমাক ফাংচনটো দিছে sin² x আৰু লিমিট কিটা দিছে -π/2 পৰা +π/2 এতিয়া আমি আমাৰ ইন্টিগ্ৰেলটো i বুলি ধৰি ললো এতিয়া এই -π/2 পৰা +π/2 এতিয়া এটো আমি প্ৰপাৰ্টিৰ লগত কম্পেয়াৰ কৰিলে আমাৰ প্ৰপাৰ্টিটো আহিব এটো প্ৰপাৰ্টি অৰ্থাৎ -a পৰা +a fx dx আৰু ইয়াৰ ভ্যালু আমি দুটা পাও দুটা কেস আহে যদি হে আমাৰ fx অৰ্থাৎ ফাংচনটো যদি ইভেন ফাংচন হয় তেতিয়া আমাৰ গিভেন ইন্টিগ্ৰেলটোৰ ভ্যালু আমি কি লব লাগিব 2 * ইন্টিগ্ৰেশন 0 পৰা a fx dx আৰু যদি হে fx ফাংচনটো অড ফাংচন হয় তেতিয়া হলে আমাৰ গিভেন ইন্টিগ্ৰেলটোৰ ভ্যালুটো আমি ডাইৰেক্ট 0 লিখিব পাৰিম অৰ্থাৎ আমাৰ এই প্ৰপাৰ্টিটো যদি আমি ইউজ কৰো আমাৰ গিভেন ইন্টিগ্ৰেলত তেতিয়া আমাৰ প্ৰথম কাম হ'ব গিভেন ফাংচনটো ইভেন ফাংচন নে অড ফাংচন নিৰ্ণয় কৰা গতিকে আমি ইয়াকো আমি ইয়াৰ লগত কম্পেয়াৰ কৰিলে এয়া আমাৰ -a টু +a আৰু fx টো হৈছে sin² x গতিকে আমি ইয়াত প্ৰথমতে কি চাম আমাৰ sin² x অৰ্থাৎ এই fx ফাংচনটো ইভেন ফাংচন নে অড ফাংচন এতিয়া ইভেন ফাংচনৰ ডেফিনেশনটো হৈছে যদি হে f of -x = fx পাও তেতিয়া হলে fx টো আমি কি ক'ব পাৰিম ইভেন ফাংচন বুলি ক'ব পাৰিম
সেইকাৰণে আমি প্ৰথমতে আমি লিখি ল'লো যে fxটো আমাৰ হৈছে sin স্কুৱেৰ x অৰ্থাৎ এটো আমাৰ given ফাংচন এতিয়া আমি according to definition of even function আমি কি ভ্যালু উলিয়াব লাগিব f of minus x গতিকে আমি x টো কি ললো নেগেটিভ ললো সেই কাৰণে আমি fx ৰ সাইনত আমি x ৰ জায়গাত কি লিখিলো minus x লিখিলো এতিয়া ইয়াত sin স্কয়াৰ x আছে সেই কাৰণে এটোক আমি কি হিচাপে লিখিব পাৰো হোল স্কয়াৰ বুলি লিখি দিলো এতিয়া এটো sin minus x এটা আমি ত্ৰিগোণমিতিত পাইছিলো যে sin of minus theta equal to কি হয় minus sin theta গতিকে ইয়াটো আমাৰ কি হ'ব sin of minus x equal to minus sin x then square টো থাকিবই এতিয়া আমাৰ minus sin x ক স্কয়াৰ কৰিলে আমি কি পাম plus sin square x এ পাম তাৰ মানে আমি f of minus x ৰ ভ্যালুটো আমি কি পালো sin square x অৰ্থাৎ fx ৰে পালো সেই কাৰণে আমি লিখি দিলো যে f of minus x equal to fx এ হ'ল গতিকে আমি আমাৰ ফাংচনটো অৰ্থাৎ fx equal sin square x এই ফাংচনটো হ'ব ইভেন ফাংচন এতিয়া যদি আমি আমাৰ গিভেন ফাংচনটো ইভেন ফাংচন বুলি দেখালোগে গতিকে এতিয়া প্ৰপাৰ্টিটো লৈ যাও যদি fx টো ইভেন ফাংচন হয় তেতিয়া হলে গিভেন ইন্টিগ্ৰেলৰ ভ্যালুখিনি আমি এইখিনি লিখিব লাগিব সো এইখিনি আমি আমাৰ ইন্টিগ্ৰেলটো লিখিলে কি হ'ব যে I equal 2 into 0 ৰ পৰা a ইয়াত a টো হৈছে π/2 গতিকে আমি ইয়াত কি লিখিলো 2 into integration 0 to a অৰ্থাৎ 0 to π/2 then fx অৰ্থাৎ sin square x dx এতিয়া ইয়াত আৰু আমি যেনেকৈ ইন্টিগ্ৰেল কৰো এতিয়া ইন্টিগ্ৰেল কৰিব পাৰিম সো sin square x ৰ কোনো স্ট্যান্ডাৰ্ড ইন্টিগ্ৰেল নহয় সেই কাৰণে আমি অলপ ত্ৰিগোণমিতি আমি ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব এটা ফৰ্মুলা আছিল যে cos 2x equal 1 minus 2 sin square x ইয়াৰ পৰা আমি sin square x ৰ মানটো উলিয়াই পালো 1 minus cos 2x divided by 2 আৰু এই sin square x ৰ মানখিনি আমি ইয়াত দিলো এতিয়া ইয়াত 2 2 কেনসেল আউট হ'ল অৰ্থাৎ আমাৰ ফাংচনটো হ'ল 1 minus cos 2x এতিয়া এটো আমি সেপাৰেট কৰি দিও দুটা ফাংচন হ'ব এটা হ'ব 1 minus 1 dx আৰু এটা হ'ব cos 2x এতিয়া এটো আমাৰ কনস্ট্যান্ট ফাংচন x আৰু cos 2x এটো আমাৰ স্ট্যান্ডাৰ্ড ইন্টিগ্ৰেল হ'ব cos mx আৰু ইয়াৰ পৰা আমি পাম sin mx by m ইয়াত m টো হৈছে 2 গতিকে sin 2x by 2 এটা আমি ইন্টিগ্ৰেল কৰা হৈ গল শেষত আমি আপাৰ লিমিট আৰু লোৱাৰ লিমিট দিলো এই পাৰ্টটো আমি আপাৰ লিমিট আৰু লোৱাৰ লিমিট দিলো x ৰ জায়গাত সো এখিনি এতিয়া সিম্পল সিম্পলিফিকেশন এয়া sin π/2 এখিনি পাৰ্টটো আমাৰ 0 হ'ল আৰু sin π অৰ্থাৎ sin 180 ডিগ্ৰী ভ্যালু 0 গতিকে আমাৰ ইন্টিগ্ৰেল ভ্যালুটো হ'ব π/2 ইয়াৰে আৰু এটা মই কোৱেশ্চন লৈছো কোৱেশ্চন নাম্বাৰ 13 ইয়াত আমাক ফাংচনটো দিছে sin power 7x আৰু ইয়াত দিছে π/2 পৰা এটো প্লাস হয় minus π/2 পৰা plus π/2 গতিকে এটো আকৌ আমাৰ এই প্ৰপাৰ্টিটো আমি ব্যৱহাৰ কৰিব পাৰিম সো এগেইন আমি চাম এতিয়া এই ফাংচনটো ইভেন ফাংচন নে অড ফাংচন গতিকে আমি fx টো আমি লিখি ললো এতিয়া f of minus x ললো f of minus x আমি sin x a যেটো fx দিয়া আছে তাত x ৰ জায়গাত আমি minus x ললো সো এগেইন আমাৰ পাৱাৰটো আছে 7 গতিকে অড পাৱাৰ থাকিলে আমাৰ মাইনাসতে পাও গতিকে আমি f of minus x equal to আমি কি পালো minus fx এটো আমাৰ অড ফাংচনৰ ডেফিনিশন মই ইয়াত লিখিও দিছো যে f of minus x equal to যদি minus fx হয় তেতিয়া হলে f অৰ্থাৎ গিভেন ফাংচনটো আমি ক'ব পাৰিম অড ফাংচন বুলি আৰু f of minus x equal যদি fx হয় তেতিয়া ফাংচনটো হ'ব ইভেন ফাংচন এতিয়া আমি ইয়াত কি দেখা পালো যে আমাৰ sin power 7x ফাংচনটো আমাৰ অড ফাংচন এতিয়া প্ৰপাৰ্টিটোৱে কি কৈছিলে যদি হে fx টো অড ফাংচন হয় তেতিয়া হলে গিভেন ইন্টিগ্ৰেলটোৰ ভ্যালু কিমান হ'ব 0 গতিকে প্ৰপাৰ্টিটোৰ পৰা আমি আমাৰ গিভেন ফাংচনটোৰ ভ্যালু আমি কি লিখিব পাৰো ডাইৰেক্ট 0 বুলি লিখিব পাৰো ইয়াত প্ৰপাৰ্টিটো লিখিও দিছো এই প্ৰপাৰ্টিটো ব্যৱহাৰ কৰি আমি আমাৰ i যেটো ইন্টিগ্ৰেল তাৰ ভ্যালুটো আমাৰ
0 পালোঁ এটো জাস্ট এটা সিম্পল হৰু কোৱেশ্চন আমাৰ ইভেন ফাংচনৰ এটা কৰিলো তাৰ লগে লগে মই অড ফাংচনৰ ক্ষেত্ৰটো এটা কৰি দেখালো তাৰ পাছত আৰু এটা কোৱেশ্চন লৈছো কোৱেশ্চন নাম্বাৰ 21 ইয়াত আমাক ইন্টিগ্ৰেলটো 0 পৰা পাই বাই 2 আৰু ফাংচনটো দিছে আমাক এটো এতিয়া আমাৰ যেটো আমি আৰম্ভণি কোৱেশ্চনখিনি কৰিছিলো 7.11 এক্সাৰসাইজটো আমাৰ এটা প্ৰপাৰ্টি আছিলে 0 পৰা a fx ইকুৱেল টু হয় 0 পৰা a f a minus x অৰ্থাৎ x ৰ জায়গাত আমি কি দিও a minus x আৰু এই প্ৰপাৰ্টিটোৱে আমি আমাৰ i ইন্টিগ্ৰেলটোত ব্যৱহাৰ কৰিম আমাৰ ইয়াত 0 পৰা a অৰ্থাৎ a টো হৈছে পাই বাই 2 এতিয়া i ইন্টিগ্ৰেলটোত আমি কি দিম a minus x x ৰ জায়গাত আমি a minus x অৰ্থাৎ পাই বাই 2 minus x এতিয়া এটো আমাৰ sin 90 ডিগ্ৰী minus থিটা cos থিটা আহে আকৌ cos 90 ডিগ্ৰী minus থিটা হলে আহিব আমাৰ sin থিটা সো এইখিনি দি ললো এতিয়া এই ফাংচনটো কোনো স্ট্যান্ডাৰ্ড ইন্টিগ্ৰেল নহয় গতিকে আমি ইয়াত ইন্টিগ্ৰেল কৰিবলৈ অলপ অসুবিধা হ'ব সেই কাৰণে আমি আমাৰ ইকুৱেচন 1 2 নাম্বাৰিং কৰিলো আছে ললো আৰু এই দুইটা ইকুৱেচন আমি এড কৰিলো প্লাস কৰিলো সো প্লাস কৰিলত এই ফালৰ খিনি আমাৰ দুয়োটা ইন্টিগ্ৰেলতে আমাৰ লিমিট দুটা একে সেই কাৰণে আমি দুইটাৰ কাৰণে আমি এবাৰে ইন্টিগ্ৰেশন সাইন ললো তিয়া log এখিনি প্লাস log এটো টাৰ্ম তিয়া এটো আমাৰ লগাৰিথমৰ প্ৰপাৰ্টি হ'ব হেতু হৈছে log p plus log q ইকুৱেল কিমান হ'ব log p into q গতিকে এয়া log p plus log q ইকুৱেল টু হ'ব log p into q এইখিনি কৰি দিয়া লগে লগে অৰ্থাৎ লগাৰিথমৰ প্ৰপাৰ্টি ব্যৱহাৰ কৰি দিয়া লগে লগে ইয়াত আমাৰ কেনসেল আউট হৈ log 1 হ'ল আৰু log 1 ৰ ভ্যালু আহে আমাৰ 0 গতিকে 0 দ্যাট মিন্স আমাৰ গিভেন ইন্টিগ্ৰেলটোৰ ভ্যালু আমি কিমান পালো ডাইৰেক্ট 0 গতিকে এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে এই কোৱেশ্চনটো প্ৰেক্টিস কৰিবা আৰু চাবা তেনেকৈ এইটো এক্সাৰসাইজৰ অৰ্থাৎ 7.11 ত আমাৰ বহুতখিনি কোৱেশ্চন দিছে তোমালোকে চাব পাৰিবা প্ৰায়খিনি কোৱেশ্চন আমাৰ একটা প্ৰপাৰ্টিকে আমাৰ ব্যৱহাৰ কৰা হৈছে আৰু লগতে এক্সাম্পলটো যিখিনি দিছে সেইখিনিও চাবা এক্সাম্পলৰ প্ৰায়কিটা এক্সাম্পলে আমাৰ লাষ্ট ইয়াৰত আহি গৈছে এটো এক্সাম্পল আমাৰ 2018 ত নেক্সট এক্সাম্পল 32 টো আমাৰ 2014 ত আহি গৈছে নেক্সট আৰু এটা এক্সাম্পল 30 যেটো মডুলাস ফাংচনৰ এটো 2018 ত আহি গৈছে গটিকে এই এক্সাৰসাইজটোৰ যিখিনি আমাৰ এক্সাম্পল সেই কোৱেশ্চনখিনি তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা কাৰণ এই চেপ্টাৰটোৰ কোৱেশ্চনখিনি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইন্টিগ্ৰেল চেপ্টাৰটোৰ ভিতৰত আমাৰ এই এক্সাৰসাইজটোৰ পৰা তোমালোকে ফাইনেল এক্সামত এটা নহয় এটা ইন্টিগ্ৰেল পাবা